हेलो स्टूडेंट फाइनली तुम्हालोकर मेट्रिक 2026 फलाफल घोषणा करिसे तो तुम्हालोके निश्चय देखा पाइसा एबार मेट्रिक 2026 केवल 65% स्टूडेंटे पास करिसे और बाकी 35% स्टूडेंटे फेल करिसे तो बहुत स्टूडेंटे कालिरे परा मुख सुधि आसिला रिचेकिंग केनेके करे बा रिचेकिंग करिब लागे ने नाइ रिचेकिंग करिले नम्बर इनक्रिज হয় নে নাই আকৌ কোনসকলে ৰিচেকিং কৰিব পাৰিব কেতিয়াৰ পৰা ৰিচেকিং ষ্টাৰ্ট হ'ব বা যিসকলে ফেল কৰিছা তেওঁলোকে ৰিচেকিং কৰিব পাৰিবনে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি তোমালোকক দিব গৈ আছো গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে সো ভিডিওটো একদম স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা লগতে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনকা নিচিনা আপডেটবোৰ তোমালোকে সদায় পাই থাকা তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম কথা হ'ল তোমালোকে ৰিচেকিং কেতিয়া কৰে হেতু জানি লোৱা তো ৰিচেকিং তেনে কন্ডিশনত কৰিব লাগে যেতিয়া তুমি এক্সপেক্ট কৰা মতে নাম্বাৰ নাহিল তুমি পৰীক্ষাত লিখিছা বহুত ভালকে তুমি ফুল কনফিডেন্সত আছা যে তুমি ভালকে লিখিছা সব প্ৰশ্ন ভালকে লিখি আহিছা তাৰ পাছতো তোমালোকে নাম্বাৰ বহুত কম পাইছা আৰু তোমালোকে যি লিখি আহিছা শুদ্ধকে লিখিছা তোমালোকে যদি ফুল কনফিডেন্স আছে তেনে ক্ষেত্ৰতহে তোমালোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিবা যোনটো মোৰ অপিনিয়ন বাকি বহুত ষ্টুডেন্টে আছে নাম্বাৰ কম পোৱাৰ লগে লগে বা ফেল কৰাৰ লগে লগে ৰিচেকিং কৰে তো ৰিচেকিং কৰোতে কিন্তু বহুত পইচা যায় তো তোমালোকে যদি নিজে নিজৰ ওপৰত কনফিডেন্স নাই যে তোমালোকে সাগে ভুল লিখি থৈ আহিছা বা ভালকে পৰীক্ষাত লিখা নাই তেনে কন্ডিশনত যদি ৰিচেকিং কৰা একো লাভ নাই যদি ফুল কনফিডেন্সত আছা যে 100% তোমালোকে ভালকে লিখি থৈ আহিছা তাৰ পাছতো তোমালোকে এক্সপেক্ট কৰা মতে নাম্বাৰ পোৱা নাই তেনে ক্ষেত্ৰতহে ৰিচেকিং কৰিবা আৰু তেতিয়া নিশ্চয় যদি তোমালোকে হসাকে ভালকে লিখি থৈ আহিছিলা তেন্তে নিশ্চয় নাম্বাৰ ইনক্ৰিজ কৰিব আৰু কেতিয়াবা বাই মিস্টেকত এনেকুৱা হৈ পৰে তো ৰিচেকিং কৰোতে বহুত ষ্টুডেন্ট এনে আছে নাম্বাৰ ইনক্ৰিজ হৈছে তো তোমালোকে যদি ফুল কনফিডেন্সত আছা তেন্তে তোমালোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিবা তো এতিয়া বহুতে সুধি আছিলা ৰিচেকিং কেতিয়া ষ্টাৰ্ট হ'ব তো ৰিচেকিং তোমালোকৰ একেদিনৰ ভিতৰতে ষ্টাৰ্ট হৈ যাব কিন্তু অফিচিয়ালি একো নোটিছ এতিয়ালৈকে দিয়া নাই আৰু ৰিচেকিংৰ বাবে তোমালোকে স্কুলত যোগাযোগ কৰিবা স্কুলৰ প্ৰিন্সিপাল ছাৰক কবা তেওঁলোকে ধুনিয়াকে ৰিচেকিং কৰি দিব বাকি ৰিচেকিংৰ নটিফিকেশন আহাৰ লগে লগে তোমালোকক আমি আমাৰ চেনেলৰ জৰিয়তে জনাই দিম আৰু তাৰ পাছত বহুত ষ্টুডেন্ট আছে ফেল কৰিছে মেট্ৰিক 2026 যেহেতু 35% ষ্টুডেন্টে ফেল কৰিছে তো তাৰে বহুত ষ্টুডেন্টে এখন সাবজেক্টত দুখন সাবজেক্টত তিনিখন সাবজেক্টত ফেল কৰিছা তো যিসকল ছাত্ৰ-ছাত্ৰীয়ে এখন বা দুখন বা তিনিখন সাবজেক্ট লৈকে ফেল কৰিছা তেওঁলোকৰ বাবে আকৌ কম্পাৰ্টমেন্টেল এক্সাম অনুষ্ঠিত কৰিব আৰু হে এক্সামত তোমালোকে বহিব পাৰিবা যিকোনো সাবজেক্ট বহুতে সুধি থাকে এমআইএল বা ইলেক্টিভত ফেল কৰিলে কম্পাৰ্টমেন্টেল লিখিব পাৰি নে নাই তো যিকোনো সাবজেক্টত তোমালোকে যদি হাইষ্ট 3টা সাবজেক্ট লৈকে ফেল কৰিছা তেন্তে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা তো কম্পাৰ্টমেন্টেল এক্সামৰো তোমালোকে ফৰ্ম ফিলআপ কেতিয়া কৰিব লাগিব এতিয়ালৈকে আপডেট দিয়া নাই তো নটিফিকেশন অহাৰ লগে লগে আমি তোমালোকক জনাই দিম তো বহুত ষ্টুডেন্টে আকৌ 4খন 5খন সাবজেক্টত ফেল কৰিছে তেওঁলোকে বহুতে সুধি আছিলা কম্পাৰ্টমেন্টেল তোমালোকে দিব পাৰিবা নে নাই তো 4খন 5খন সাবজেক্টত যদি ফেল কৰা তেনে ক্ষেত্ৰত কম্পাৰ্টমেন্টেল দিব নোৱাৰিবা লাষ্ট 3খন সাবজেক্ট লৈকে ফেল কৰা ষ্টুডেন্ট হে কেৱল কম্পাৰ্টমেন্টেল দিব পাৰিব তো ছাত্ৰ-ছাত্ৰীসকল কম্পাৰ্টমেন্টেল এক্সাম তোমালোকৰ উইদিন 2 মান্থৰ ভিতৰতে অনুষ্ঠিত কৰিব আৰু তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম মেট্ৰিক পৰীক্ষা যিদৰে হৈছে হেইমতে হ'ব তোমালোকে ফৰ্ম ফিলআপ কৰাৰ পাছত সেন্টাৰ সিলেকশন হ'ব যেনেকে তোমালোকে মেট্ৰিক পৰীক্ষা দিছা সেম নিয়মতে হ'ব তো তোমালোকে যদি কম্পাৰ্টমেন্টেল এক্সাম দিবা বুলি ভাবিছা যিসকলে ফেল কৰিছা তেন্তে তোমালোকে আমাৰ আইএইচ টেগ আসামৰ টিচাৰ সকলে এটা গ্ৰুপ বনাইছে তাতে কম্পাৰ্টমেন্টেল এক্সাম দিয়া ষ্টুডেন্ট সকলক গাইড কৰি আছে তো তোমালোকে যদি জয়েন হ'ব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দি কেইখন সাবজেক্টত ফেল কৰিছা তেওঁলোকক জনালে তেতিয়া তোমালোকে ধুনিয়াকে জয়েন হৈ যাব পাৰিবা কিন্তু তোমালোকে এই নাম্বাৰত কল নকৰিবা হোৱাটছআপত কেৱল মেছেজ হে দিবা বাকি তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামৰ যেতিয়া ফৰ্ম ফিলআপৰ আপডেট আহিব আমি তোমালোকক নিশ্চয় জনাই দিম আৰু ৰিচেকিংৰ এপ্লাই তোমালোকৰ 2 দিনৰ ভিতৰতে ষ্টাৰ্ট হৈ যাব ৰিচেকিংৰ কাৰণে তোমালোকে স্কুলৰ প্ৰিন্সিপালৰ লগত কন্টাক্ট কৰিবা আৰু ৰিচেকিং যদি ফুল কনফিডেন্সত আছা ভালকে লিখিছা এক্সপেক্ট কৰা মতে নম্বৰ পোৱা নাই ভালকে লিখিও তেনে ক্ষেত্ৰত তোমালোকে ৰিচেকিং কৰা নহলে এনেই মানি ওয়েষ্ট নকৰিবা
আৰু যিসকলে 3টা 4টা সাবজেক্টত ফেইল কৰিছা তেওঁলোকে মই ভাবো যে ৰিচেকিং কৰাৰ কোনো দৰকাৰ নাই তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই আপডেটখিনি আছিল আশা কৰো আপডেটখিনি তোমালোকৰ বাবে বহুত মূল্যৱান গতিকে ভিডিঅ'ত লাইক এটা কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ হৈতেও ভিডিঅ'টো শেয়াৰ কৰি দিবা আৰু যদি কিবা ডাউট থাকে কমেন্টছত জনাবা আমি তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইটস টেক